ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপালপুৰ এম ই স্কুল পাথাৰকান্দি কৰিমগঞ্জ তেখেতে এই মাহত মানে পাইছে 2553 টকা পেঞ্চন তেখেতৰ কেঞ্চাৰ হৈ আছে পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম 2 নম্বৰটো হ'ল যে দম্বৰু খনাল তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে মুক্তিনাথ পোখৰেল এম ই স্কুল গমিৰি গহপুৰত তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেঞ্চন লাভ কৰিছে তাৰপাছত আপুনি কুৱেশ্যনটো কৰক হয় শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি শশধৰ নাথ প্ৰধান শিক্ষক লংগাই চাহ বাগিচা তেখেত পাথাৰকান্দি কৰিমগঞ্জ তেখেতে 1080 টকা পেঞ্চন পাইছে মাহেকত এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ ৰাজস্থান হিমাচল প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটক এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে কিছুমানটো OPSত আছে সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years of service আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল কোনোবা 8 মাহ কাম কৰিছে কোনোবাই 6 মাহ কাম কৰিছে কোনোবাই 2 বছৰ কাম কৰিছে কোনোবাই 3 বছৰ কাম কৰিছে এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকোয়াৰ্ড পিৰিয়ড অফ সাৰ্ভিস কৰিব লাগে সেই সাৰ্ভিসটোও কৰা নাছিলে যে এওঁলোক OPS হলেও পেঞ্চন পাব বুলি কোনো গ্যাৰান্টি নাছিলে কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকোয়াৰ্ড সাৰ্ভিস এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যেটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন অৰ্থাৎ এজন ব্যক্তিয়ে OPS হওক NPS হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স সেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স সেক্ৰেটাৰী নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS হওক NPS হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে OPS লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে যত অসম চৰকাৰে দি আছে বেংগলে দিয়ে নিদিয়ে কৰবাত কিবা এটা ললে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে OPS দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেটো OPS পোৱা নাই হিমাচলে কান এইকেদিন জুন ৰিটায়াৰ হৈ আছে তেওঁলোকেটো OPS আগৰ প্ৰায় পাই আছে অসমৰ বাহিৰে বাকি জায়গাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গল এটা তেওঁলোক OPS হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেটো আৰ্থিক অৱস্থা ভাল কৰি লৈছে
NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই মানুহখিনিটো কি হ'ব হেতু লৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্স যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব ইট উইল বি অলমোস্ট ইকুইভ্যালেন্ট টু দা স্যালাৰি হেকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS কাৰণ পৰিবেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় হেকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছো যে আমি যেটো সেন্ট্ৰেল পে স্কেল ইমপ্লিমেন্ট কৰিছো আমি ভাৰত চৰকাৰৰ লগত যাম ৰেলৱেৰ কৰ্মচাৰীও আছে ভাৰত চৰকাৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যেটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গুটে কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে অধ্যক্ষ মহোদয় মই মোৰ সেকেন্ড সাপ্লিমেন্টাৰী কৰি লওঁ অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰে মই যি তিনটা উদাহৰণ দিছিলো এজনৰ 10 বছৰ এজনৰ 9 বছৰ এজনৰ 8 বছৰ চাকৰি হৈছিল আৰু মোৰ লগত আৰু তেনেকুৱা ঢেৰ আছে বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ পৰা যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আসলতে পুৰণি পেনশন ব্যৱস্থালৈ আহিব খোজা নাই এতিয়া মোৰ দ্বিতীয় মোৰ সাপ্লিমেন্টাৰীটো হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতহে মানে গম পোৱা যাব যে আসলতে লাভ হৈছে নে লোকসান হৈছে এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গ্যাপটো মানে যদি OPS আগতে যেটো পাইছিলে তেনেকুৱা পেনশনত যদি যিমান বেছি পায় তাতকে যদি NPSত কম পায় তাৰ যেটো মাজৰ যেটো গ্যাপ হেতু আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে এতিয়া অসমত 7600 জনে নতুনকে পেনশন পায় NPS পায় 7600 জনে কিন্তু এই 7600 জনক এজনকো যত কোনোবাই 400 টকা পায় কোনোবাই 300 টকা পায় কোনোবাই 2500 টকা পায় হিমান টকা লৈকে পায় তেওঁলোকৰ OPS আৰু NPSৰ যেটো গ্যাপ সেই গ্যাপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই যেতিয়ালৈকে OPS লাগু নকৰিব এতিয়ালৈকে এই 7600 জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ি চৰকাৰে এই গ্যাপটো যেটো গ্যাপ সেই গ্যাপৰ এমাউন্টটো পে কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি মাননীয় 21 মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি মাননীয় অধ্যক্ষ মহোদয় মই হাউসত কোনো প্ৰতিশ্ৰুতি দিয়া নাই মই কৈছো যে এই গ্যাপটো এচিউৰ্ড পেনশন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছো এটা আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ললে আমি সেই অনুসৰি কাম কৰিম এক্স্যাক্টলি আমি হাউসত যেটো কৈছো সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছো যে সব ষ্টেটৰ কমেন্ট বিচাৰিছিল অসমৰ কমেন্ট এইটোৱে আছিল যে যদি এজন OPS ৰিটায়াৰ হলে 50% পেনশন পায় NPS অজনেও বেংকৰ প্ৰায় হক চৰকাৰৰ প্ৰায় হক 50% পেনশন পাব লাগে এটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছো ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেন্ডেশন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা লব পাৰিব বুলি হিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছো গতিকে তেখেতে কোৱা ভিডিঅটো যদি দেখুৱাই দিব লাগে মই ইয়াত সাউন্ডটো দি দিও প্লিজ তেখেতে কৈছে যে যেটো OPS পালে যেটো পইচা পেনশন পালেহেতেন 10 বছৰ অধ্যক্ষ সেই পৰিমাণটো আৰু NPS ৰ পৰিমাণটো দুইটা ক্যালকুলেট কৰা হ'ব আৰু ক্যালকুলেট কৰি যেটো গ্যাপ সেই গ্যাপৰ এমাউন্টটো দি দিলে মুখ্যমন্ত্ৰী ভিডিঅটো অখিল গগৈয়ে নিজৰ ফেসবুকত
ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব ঠিক আছে ধন্যবাদ নেক্সট এতিয়া চৰকাৰে তাৰমানে OPS-লৈ ঘূৰি নাযায় চৰকাৰে NTS কৰিব নহয় জানো অসম চৰকাৰে কেতিয়া কৰ্মচাৰীবিলাকক OPS নিদিয়ে তাৰমানে না না এইটো কুৱেশ্যন নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ কাৰণ আজি NPS-ত প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া পৰিষদীয় মন্ত্ৰী এনেকৈ টেবুলৰ পৰা দি থাকে চেয়াৰৰ পৰা প্লিজ থাকে থাকিব লাগিব তেনেকৈ অনাৰেবল মিনিষ্টাৰ হ'ব কাৰণ তেওঁ যিটো কৈ আছে খালি অনাৰেবল মেম্বাৰ আপুনি কুৱেশ্যন কৰক কুৱেশ্যনটো সম্পৰ্কত মোৰ স্বাভাৱিকতে প্ৰশ্নটো হৈছে যে 2,58,456 জন এতিয়া NPS-ত আমাৰ কৰ্মচাৰী আছে কিন্তু আমি ইয়াতে এছিয়ৰ্ড পেঞ্চনৰ কথা আজি মুখ্যমন্ত্ৰী কৈছে এইটো হ'ব নহ'ব আমি গম পোৱা নাই কিন্তু কথাটো হৈছে NPS-ত এই যি 4 লক্ষ কৰ্মচাৰী আছে 4 লক্ষতকৈ বেছি কৰ্মচাৰী তেওঁলোকৰ মাজত কিন্তু ৰিচেণ্টমেণ্ট আছে সাংঘাতিকভাৱে ৰিচেণ্টমেণ্ট আছে তেওঁ অকল ৰিটায়াৰ্ড এই 2-3 বছৰীয়া শিক্ষকৰ ৰিটায়াৰমেণ্টৰ বিষয়টোৰে এই বিষয়টোক চালি জাৰি চোৱাটো উচিত নহয় বুলি মই ভাবোঁ কাৰণ এতিয়া NPS-ৰ অন্তৰ্ভুক্ত সকলো কৰ্মচাৰীৰ মাজতে আমি বুজা মতে বা আমি দেখা মতে ৰিচেণ্টমেণ্টটো আছে আৰু এটা জেনেৰেল ডিমাণ্ড উঠি আছে যে NPS-ৰ পৰা OPS-লৈকে যাব লাগে এই সংক্ৰান্তত তেওঁলোকে আপুনি কুৱেশ্যনটো কৰক আচ্ছা চৰকাৰে কৈছে এছিয়ৰ্ড পেঞ্চনৰ কথা কৈছে কিন্তু কি অসুবিধা আছে OPS-লৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম মাননীয় অধ্যক্ষ মহোদয় আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্ছ ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয় অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেঞ্চন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPS-ত আমি পেঞ্চন দিব লাগে স্যালাৰি আমাৰ আজিৰ দিনত হ'ল সে 2800 3000 পেঞ্চন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেঞ্চনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে সেইটো কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনিয়ে একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেষ্ট কৰি যাওঁ প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাওঁ সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPS-ৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPS-তে আছে তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন NPS-ত আছে তাৰো 95,000 আৰু 32,000 জুৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰৰ দিনত নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPS-তকৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইন্টমেন্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিল গতিকে অকনমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে ফাইনেন্স ডিপাৰ্টমেন্টৰ পৰা আমি প্ৰেজেন্টেচন দিম ষ্টেটখনটো সবৰে ইয়াতে সকলে বহি বুজি পাব আকৌ এবাৰ মই কৈছো যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,75,998 অলৰেডি কভাৰ্ড আন্ডাৰ OPS আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো কিডনাখনটো আপোনাৰ নেতৃত্বত সব ওলাই গল গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো আমি বুলি কলে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ UDF-কো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছো তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহলে এজনে মই জেগাত আমি কিয় কয়
মাননীয় অধ্যক্ষ আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেঞ্চন লাগে অধ্যক্ষ মহোদয় এইটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি আছে অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে যেতিয়া বিজেপি আহিছে তাত পুৰণি পেঞ্চন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেঞ্চন দি আছে কিয় পুৰণি পেঞ্চন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি ক'ব নে নাই কওক এইটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এইটো মই উত্তৰ নিদিওঁৱে মৰি যাম কিন্তু এইটো উত্তৰ নিদিওঁ আপুনি কওক এনেকে বেনত নক্সালৰ কেম্পত হয় সেইটো কাৰণে আমাৰ চানমাৰী PSত কোৰ্টত কেছো চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি গতিকে প্ৰথম মই হাউচত ভুলটো ভাঙি দিব কৈছো যে এইটো 4 লাখ নহয় কিমান হয় 2,58,000 জন এইটো সাবস্টেন্সিয়েল নাম্বাৰ মই নহয় বুলি কোৱা নাই 2,58,000ৰ অলমোস্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰ দিনৰ নিযুক্তি পাইছে আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে তেওঁলোক OPSত যাবও নুখুজিব এতিয়া সমস্যাটো কিমানজন মানুহৰ হল 70 80 90,000 মানুহৰ সমস্যা আৰু এই মানুহখিনি কোন যাক মই শিক্ষা মন্ত্ৰী থাকোতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিল 2012 চনৰ পিছত সেইকাৰণে 10 বছৰৰ কথা কৈছে 2012ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেন্স আছে আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে ৰিপৰ্ট আহক ৰিপৰ্ট সদনত সকলোৱে জানিব আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেন্টৰ লগত জড়িত আটাইতকৈ কৰ্মচাৰী কোন আছে সেন্ট্ৰেল গভৰ্নমেন্টত আছে সেন্ট্ৰেল গভৰ্নমেন্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই তাৰমানে দে আৰ ইন ডেলিবাৰেশ্যন উইথ দ্য সেন্ট্ৰেল গভৰ্নমেন্ট গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলততো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে তেওঁলোকতো আন্দোলনত নমা নাই তাৰ মানে কি যে ভাৰত চৰকাৰৰ লগত কবাত নহয় কবাত এটা সুন্দৰ আলোচনা চলি আছে গতিকে আমি অলপ অপেক্ষা কৰিব লাগে মই ইমান সংকল্প প্ৰস্তাৱটো কৈছিলো যে আমি অলপ অপেক্ষা কৰা ভাল ভাৰত চৰকাৰৰ কমিটিৰ ৰিপৰ্টটো কি হয় আৰু কমিটিৰ ৰিপৰ্টটো যদি নিগেটিভ হয় যোৱাবাৰো মই কৈছিলো তেতিয়া আমি হাউচত আকৌ এবাৰ বহিম এই মানুহখিনিতো আমাৰে মানুহ কিন্তু এনেকে আপুনি OPS কৰিব নে NPS কৰিব তেনেকে থোৰে ৰাজহুৱা সেৱা চলিব এইখনটো গভৰ্নমেন্টৰ মই মালিক নহয় আই এম জাষ্ট এ কাষ্টডিয়ান অফ দা গভৰ্নমেন্ট আজি কংগ্ৰেছে উদ্ৰ কৰিছে তেওঁলোকেওতো এইটো লগতে আছিল ধন্যবাদ কোৱেশ্চন নম্বৰ 2 স্যাৰ সুধিব বিচাৰিছো স্যাৰ নাই হোৱা স্যাৰ অকমান স্যাৰ এটা কবল দিয়ক স্যাৰ এটা কোৱেশ্চন নাও নট ডিসকাশন দিস ইজ নট দ্য ডিবেট স্যাৰ মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা ক'লে তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ ক'লে কিন্তু 1/1/2004 চনৰ পৰা স্যাৰ ওল্ড পেঞ্চন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাত তেতিয়া স্যাৰ এডুকেশ্যন হেল্থ ভেটেনেৰী SES গৃহ পঞ্চায়ত এইবিলাক বিভাগত হৈছিল তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা অলৰেডি তেখেতে জবাব দিলে গতিকে স্যাৰ এইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কন্ট্ৰিবিউটৰি লৈ থকা হৈছে সেন্ট্ৰেল গভৰ্নমেন্টৰ কমিটিৰ ৰিকমেন্ডেশনৰ পিছত সব হ'ব আজিও স্যাৰ তেখেতে এইটো ডিসকাশন আপোনালোকে পিছত ক'ব এইখিনি কথা উত্তৰ দিব লাগে কেতিয়াবা ডিসকাশন অধ্যক্ষ মহোদয় অসম গৌৰৱ তৰুণ গগৈ দিনত অসমত OPS লাগু হৈছিল ইয়াত ভাৰত ৰত্ন অটল বিহাৰী ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা স্যাৰ সেই সকলক কিয় স্যাৰ কন্ট্ৰিবিউটৰি কৰা হৈছে সেই সকলক স্যাৰ কন্ট্ৰিবিউটৰি দিব নালাগে সেই স্যাৰ OPS পাব লাগে স্যাৰ OPS দিয়াটো কৰিব লাগে স্যাৰ OPS আনিব লাগে আপোনালোকে ৰীতি হৈ দিব লাগে জাকিৰ হুছেইন সিকদাৰ মাননীয় অধ্যক্ষ মহোদয় কোনো ৰেকৰ্ড মাননীয় অধ্যক্ষ মহোদয় তৰুণ গগৈৰ নামটো কোনো ৰেকৰ্ড এইটো কেন্দ্ৰৰ বিজেপি চৰকাৰৰ দিনত হৈছে don't display postcard please don't display তৰুণ গগৈৰ নামটো আমি কিয় চাই দিলো এইটো ৰাজনীতি নহয় question number 2003 দিনৰ কথা কৈছো ভাৰত চৰকাৰৰ কথা আপুনি কৈ আছে ভাৰত চৰকাৰৰ 1/1/2004 চনৰ সন্মানজনকভাৱে প্ৰধানমন্ত্ৰী কালেক্টিভ স্যাৰ কেবিনেট ডিসিশন Sir, OPS no. Sir, OPS wala. আমি ওয়াকআউট কৰিছো এফালে কোনো ৰেকৰ্ড OPS লাগে OPS মোদি ডাঙৰীয়া দিনত যদি তাত OPS লগাব পাৰে তেতিয়া তৰুণ গগৈ কেলে OPS লগালে তেতিয়ালে OPS wala absent অধ্যক্ষ ডাঙৰীয়া 1/1/2004 চনৰ পৰা 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 1/1/2004
যিসকলে OPS বিচাৰে সেইসকল Honorable Minister. বাহিৰত কওক, এইটো বাহিৰৰ কাম। No, Ukhil Gogoi, this is not inside the house. You go outside. Supplementary. মাননীয় অধ্যক্ষ মহোদয়, আজি এটাই কথা যে OPS আৰু NPSৰ ওপৰত আমি গোটেই কথাখিনি কৈছোঁৱে। যোৱাকালিয়ে ফেচবুকত ডিচাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম। এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ। সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায়। এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে, কাৰ কি কমেণ্ট আছে, কি কমেণ্ট দিয়ক। আৰু অসমত OPS তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে, কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই। Honorable, please. স্যার আমি বলছি এটা কথা No debate. No debate, no discussion. আপুনি বহক। মুখ্যমন্ত্রী রিপ্লাই দিব। আপুনি বহক। এটা কথা কব আমাৰ পাৰ্টি ফালৰ পৰা। Please, no. যিসকলে OPS বিচাৰে সেইসকলে OPS দিও। কোনো যদি NPS বিচাৰে সেইসকলক NPS দিও। এইটো হৈ গ'ল। Not discussion. No more discussion. This is question hour. এইটো question hour হয়। ইয়াত discussion নহয়। সলভ হৈ যাব। আপোনালোকে বাহিৰত discussion কৰক। প্লিজ অনাৰেবল ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আপুনি বাহিৰত এই অকল 2000 আপুনি বাহিৰত ডিসকাস কৰক না গতিকে সেই অকল 30 আপুনি বাহিৰত ডিসকাস